জামুগুৰিহাটৰ জিয়াভৰলী কন্যকা কৃষি পামৰ পৰ্যটন ক্ষেত্ৰত এবাৰ নতুনকৈ সংযোজন হৈছে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ মুক্ত বিচৰণস্থলী হিচাপে সম্প্ৰতি কৃষি পামখনলৈ পৰ্যটকক হাতবাউলি মাতিছে দেশী বিদেশী পৰিভ্ৰমী পক্ষীয়ে এতিয়া শ দেশী বিদেশী পক্ষীৰ কাকলিৰে মুখৰিত কন্যকা কৃষি পামখনৰ বৃহৎ পুখুৰীত জলকেলিয়ে নহয় ইয়াৰ শান্তশিষ্ট পৰিৱেশ তথা মুকলি আকাশত বিচৰণ কৰি আছেহি সাতসাগৰ 13 নদীৰ পাৰ হৈ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীসমূহ অসমৰ ৱাইল্ডলাইফ গাৰ্ডেনৰ সঞ্চালক তথা পক্ষীবিদ মাছি আহমেদ খানে এই কৃষি পামত বিগত এসপ্তাহ সময় ধৰি চলোৱা গৱেষণাত এই তথ্য পোহৰলৈ আহিছে তেখেতৰ কেমেৰাৰ লেন্সত ধৰা দিছে স্ৱাম্প ফ্ৰেকলিং গ্ৰে হেৰন গ্ৰে হেডেড ফিছ ইগল বেংগল বুৰ্ছলাৰ্ক থিক ব্ৰিল্ট ওয়াবলাৰ চিকৰা প্ৰাইড হেৰিয়াৰ ইণ্ডিয়ান স্পট বিল্ট ডাককে ধৰি বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই পক্ষীবিদ মাছি আহমেদ খানৰ মন্তব্য যিবোৰ চৰাই পৰিদৰ্শনৰ বাবে দেশী বিদেশী পৰ্যটক কাজিৰঙা মানাহলৈ আহে সেইবোৰ চৰাই এতিয়া তেনে সাধাৰণ অৱস্থাত প্ৰত্যক্ষ কৰিব পাৰি জিয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত কেবাখনো দেশৰ দুষ্প্ৰাপ্য চৰাই এতিয়া দেখা পোৱা যায় এই কন্যকা কৃষি পামৰ বক্ষত কন্যকা কৃষি পামত দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰা এই আলহী পক্ষীসমূহ মুক্ত বিচৰণৰ অধিক সুবিধা প্ৰদান কৰিবলৈ কন্যকা কৰ্তৃপক্ষৰ প্ৰতি আহ্বান পক্ষীবিদ মাছি আহমেদ খানৰ একচুৱেলি ৱাইল্ডলাইফ গাৰ্ডেনৰ পৰা এনজিঅ যেটো সেইফালৰ পৰা আৰু প্লাছ এজন প্ৰকৃতি প্ৰেমী হিচাপে এই কন্যাকাত আজি আমাৰ ছাৰৰ নিৰ্দেশত পদ্মজগা ছাৰৰ নিৰ্দেশত আজি এসপ্তাহ ধৰি মই চৰাই পৰ্যবেক্ষণ কৰি আছোঁ ইয়াত মই বহুত আপৰুগীয়া চৰাই কিছুমান পাইছোঁ আজি মই আহি থাকোঁতে স্ৱাম্প ফ্ৰেংকলিন পালোঁ যিটো নেকি চাবলৈ মানুহে কাজিৰঙাত যায় গ্ৰে হেৰন পালোঁ তাৰপিছত গ্ৰে ফিচিং ইগল পালোঁ গ্ৰে হেডেড ফিচিং ইগল পালোঁ এইবিলাক চাবলৈ মানুহ কাজিৰঙাত যায় যেহেতু আমি এই কন্যাকাতে এই চৰাইখিনি উপভোগ কৰিব পাৰিছোঁ আৰু এইটো আমাৰ মাত্ৰ 10 দিনৰ পৰ্যবেক্ষণে ইয়াত আৰু অহা আমি এবছৰ কৰিব লাগিব কাৰণ এতিয়া সামাৰ মাইগ্ৰেশ্যনৰ চৰাইখিনি পাইছোঁ আৰু উইণ্টাৰ মাইগ্ৰেশ্যনৰ চৰাইখিনি অলৰেডি গ'ল তাৰে মই স্পট বিল ডাক 4টা পালোঁ এতিয়াও যোৱা নাই সিহঁত কিবা কাৰণত দেৰিকৈ যাব চৰাই এইবিলাক চাইবেৰিৰ পৰা আহে তাৰপিছত ইয়াত আৰু উইণ্টাৰ মাইগ্ৰেশ্যনৰ কাৰণে মই ডিচেম্বৰত আকৌ কৰিম ইয়াত মানে 4টা ঋতুত কণ্টিনিউ চৰাই পৰ্যবেক্ষণ কৰিলেহে কি চৰাই আছে আৰু ইয়াত সাংঘাতিক চৰাই আছে যিমানখিনি গ্ৰাছলেণ্ড আছে আৰু মই এইটো এটা আন্তৰিকভাৱে ধন্যবাদ জনাম পদ্মজগা ছাৰক যে তেওঁৰ এই প্ৰচেষ্টাত ইমান ধুনীয়া এটা বস্তু আমাৰ ইয়াত গঢ় লৈ উঠিলে উত্তৰ জামুগুৰিত যে মানে সেইটো যেহেতু এতিয়া মানুহ কাজিৰঙা নগ'লেও হ'ব আগন্তুক আৰু মই যিটো মোৰ ইমান দিনৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে আগন্তুক 5-10 বছৰ ভিতৰত কাজিৰঙাৰ প্ৰায়খিনি চৰাই ইয়ালৈ আহিব কাৰণ তেওঁলোকৰ বাসস্থানৰ বাবে বিৰাট উপযোগী এই অঞ্চল জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট অসম আদিত্য